নমস্কাৰ। আজি মই বনাবলৈ লৈছোঁ কোমোৰাৰ মুৰাব্বা। কোমোৰাৰ মুৰাব্বা পুৰত কোমোৰাৰ পৰা বনোৱা হয় আৰু কোমোৰাৰ মুৰাব্বা খাবলৈ বহুতেই ভাল লাগে আৰু এইটো ৰসাল হয়। কোমোৰাৰ মুৰাব্বাটো চেনিৰ ৰসত বনোৱা হয়, যাক পেঠা বুলিও কোৱা হয়। এতিয়া মই কোমোৰাৰ মুৰাব্বা বনাবলৈ এটা পুৰত কোমোৰা লৈ লৈছোঁ। কোমোৰাটো পুৰত হৈছে নাই চাবলৈ হাতেৰে কোমোৰাৰ বাকলিটোত চুই চালে হাতত বগা পদাৰ্থ এটা লাগে আৰু এই পদাৰ্থটো লাগিলে গম পাবই যে এইটো কোমোৰাটো পুৰত হৈছে। গতিকে এতিয়া মই কোমোৰাটো কাটি ল'ম। কোমোৰাটো গোটেইটো নবনাওঁ, ইয়াৰে এটা অংশহে বনাম। এতিয়া কোমোৰাটোৰ প্ৰথমতে গুটিখিনি আঁতৰাই ল'ম। পুৰত কোমোৰাৰ গুটিকেইটাও বহুত টান হয়। এতিয়া কটাৰীখনেৰে মই মাজৰ অংশটো এৰুৱাই ল'ম, গুটি থকা অংশখিনি। এতিয়া বাকলিখিনি গুচাই ল'ব লাগিব। সুবিধা হ'লে মই দুটুকুৰা কৰি লৈছোঁ প্ৰথমতে। বাকলিখিনি ভালদৰে আঁতৰাব লাগিব যাতে সেউজীয়া অংশ অলপো নাথাকে। কোমোৰা মুৰাব্বা বনাবলৈ কোমোৰাৰ টান অংশখিনিহে ব্যৱহাৰ কৰা হয়। সেউজীয়াখিনি ভালদৰে আঁতৰাই ল'ব লাগে। এতিয়া টুকুৰাকেইটা মই ফুটা ফুটা কৰি ল'ম। টুকুৰাকেইটা ফুটা কৰিবলৈ মই এখন কাটা চামুচ ল'ম। যিকোনো উপায়ে ফুটা কৰিলেই হ'ল, মই কাটা চামুচেৰে কৰিম। আৰু ফুটা কৰোঁতে সাৱধানেৰে কৰিব লাগিব যাতে কোমোৰাৰ টুকুৰাকেইটা ডেমেজ হৈ নাযায়। কোমোৰাৰ টুকুৰাকেইটা ভালদৰে ফুটা কৰিব লাগিব, চেনিৰ ৰস যাতে সোমাব পাৰে। চাৰিওফালে ফুটা কৰি ল'লোঁ। এতিয়া টুকুৰাকেইটা মই চূণৰ পানীত তিয়াই থ'ব লাগিব। এতিয়া মই খোৱা চূণ লৈছোঁ। তামোল পাণৰ লগত খোৱা চূণটোৱে ব্যৱহাৰ কৰিছোঁ। চূণ মই প্ৰায় আধা চামুচমান ল'ম। চূণখিনি পানীত ভালদৰে মিহলাই দিব লাগিব। কোমোৰাৰ মুৰাব্বা বনাবলৈ কোমোৰা টুকুৰাকেইটা চূণ পানীত কমেও 12 ঘণ্টা সময় তিয়াই ৰাখিব লাগিব। এতিয়া মই চূণখিনি ভালদৰে পানীত মিহলি কৰি দিছোঁ। এতিয়া চূণৰ পানীত মই টুকুৰাকেইটা কমেও 12 ঘণ্টা তিয়াই থৈ দিম। এতিয়া ঢাকন মাৰি মই কোমোৰা টুকুৰাকেইটা গোটেই ৰাতিটোৱে থৈ দিম। 12 ঘণ্টাৰ পিছত কোমোৰাৰ টুকুৰাকেইটা ভালদৰে ঠাণ্ডা পানীত ধুই ল'ব লাগিব। ভালকৈ ঘঁহি ঘঁহি ধুব লাগিব যাতে অলপো চূণৰ পানী সোমাই নাথাকে। 3-4 বাৰমান এনেদৰে ঠাণ্ডা পানীৰে ধুই লৈছোঁ আৰু ভালদৰে চেপি দিব লাগিব যাতে পানী সোমাই নাথাকে। এতিয়া টুকুৰাকেইটা ধুই হৈ গৈছে। এইকেইটা এতিয়া আৰু অলপ সৰু সৰুকৈ টুকুৰা কৰি ল'ম। এতিয়া সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। এতিয়া এই টুকুৰাকেইটা অলপ সময় বইল কৰিব লাগিব। প্ৰথমে কেৰাহীত পানী উতলাই লৈছোঁ, তাতে টুকুৰাকেইটা দি লৈছোঁ। 10-12 মিনিটমান সময় এনেদৰে বইল কৰিব লাগিব টুকুৰাকেইটা। সম্পূৰ্ণকৈ সিজি গলি যাব নালাগে, অলপ টান হৈ থাকিব লাগে। এতিয়া হৈ গৈছে। মই এতিয়া ফুটা থকা খৰাহী এটাত টুকুৰাকেইটা উলিয়াই লৈছোঁ। এতিয়া টুকুৰাকেইটা সম্পূৰ্ণকৈ পানীখিনি নিগৰি ওলাই যাবলৈ দিব লাগিব আৰু ঠাণ্ডা হ'বলৈ দিব লাগিব। এতিয়া ঠাণ্ডা হৈ গৈছে। এতিয়া অন্য এটা পাত্ৰত উলিয়াই লৈছোঁ টুকুৰাকেইটা আৰু এইখিনি মই এতিয়া চেনি সানি থৈ দিম 10-12 মিনিটৰ বাবে। এতিয়া 10-12 মিনিট হৈ গৈছে। চেনিখিনি নিজে পানী ওলাই আহিছে চেনিখিনিৰ পৰা। এতিয়া এইখিনি কেৰাহীত দি লৈছোঁ। কেৰাহীত দি মই কমেও 20 মিনিটমান সময় ভাজিব লাগিব। চেনিখিনিৰ ৰস ওলাইছে। ইয়াত পানী এক্সট্ৰাকৈ দিব নালাগে। ইলাচিৰ গুটি কেইটামানো দি দিছোঁ। এনেদৰে ভাজি থাকিব লাগিব যেতিয়ালৈকে চেনিখিনি এডাল সূতাৰ দৰে হৈ নাযায়। আঙুলিৰে চুই চালে যেতিয়া সূতা এডালৰ দৰে হৈ যায়, তেতিয়াই আমাৰ মুৰাব্বাখিনি হৈ যায়। এতিয়া হৈ গৈছে।
এতিয়া এই মুৰাব্বাখিনি ঠাণ্ডা হ'বলৈ থৈ দিম। ঠাণ্ডা হোৱাৰ পিছতহে মুৰাব্বাকেইটা খাবলৈ ভাল হয়। এতিয়া এটা পাত্ৰত উলিয়াই লৈছোঁ, প্লেট এখনত উলিয়াই ল'লোঁ মুৰাব্বাকেইটা। এনেদৰে মুৰাব্বা বনাই খাবলৈ বহুতেই ভাল লাগে, বহুত সোৱাদ লাগে। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।